কমলাক্ষদেৱ পুৰকাষ্ট ডাঙৰীয়াই কৈছে তেখেতলোক বহুখিনি বাহিৰৰ পৰা অহা বুলি ক'লে ভুল, এইখন ভাৰতৰে মানুহ। গতিকে মই যদি কেতিয়াবা উত্তৰ প্ৰদেশতো যাওঁ, মই উত্তৰ প্ৰদেশৰো ডেফিনেটলি ভাল কৰিবলৈ চেষ্টা কৰিম বা কৰিব লাগিবই। গতিকে মেণ্টেলিটি তেনেকুৱা নহয়, কিন্তু ক'ৰবাত এটা কোঅৰ্ডিনেশ্যনৰ অভাৱ থাকে, সেইটো মই একেবাৰে অস্বীকাৰ কৰা নাই অধ্যক্ষ ডাঙৰীয়া। কাৰণ কালি এটা মই দেখিছোঁ, কালি মই মোৰ সমষ্টি জাগিৰোডলৈ আবেলি গৈছিলোঁ। জাগিৰোড টাউনৰ একেবাৰে য'ত পুলিচ পইণ্টটো আছে, বাওঁফালে নামি যাওঁতে তাতে এটা মানে পুৰণা কি হৈছে, এটা যিখিনি বিটুমিনখিনি ওখ ওখকৈ দম বান্ধিছে। সেইটো নেশ্যনেল হাইৱেতে। মই কালি কাৰোবাক কৈছোঁ তাতে বাইকৰ এক্সিডেণ্ট হ'বই খাটাং। গতিকে সেইটো যদি আমাৰ আছাম PWDৰ আণ্ডাৰত থাকিলে হয়, আমাৰ মানুহকেইজন তাত ঘূৰিয়ে ফুৰে, তেওঁলোকে লগত সমান কৰি দিলে হয়। কিন্তু আমাৰ সমস্যাটো যে NHA ডিষ্ট্ৰিক্টৰ যদি মোৰ ভুল হোৱা নাই, তেখেতলোকে 2খন ডিষ্ট্ৰিক্ট 3খন ডিষ্ট্ৰিক্টৰ এটা জেগাত বহে, মোৰ যদি ভুল হোৱা নাই। গতিকে তেওঁলোকে মই জানো মৰিগাঁও নগাঁৱত বহে, নগাঁৱত তেওঁলোকে ঘূৰি ফুৰিব, জাগিৰোড মৰিগাঁৱতো ঘূৰি নুফুৰে। গতিকে তেওঁলোকৰ কথাটো ঘপককৈ ডিষ্ট্ৰিক্ট ওচৰ নহয়, মোৰ এটা পাৰ্চনেল এক্সপিৰিয়েঞ্চ। গতিকে মই এটা কথা নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যোগেদি ৰাইজক ক'ব খুজিছোঁ বা আমাৰ বিধায়কসকলক ক'ব খুজিছোঁ, পৰৱৰ্তী সময়ত আমি NHAI DCL আৰু আছাম PWD আৰু আমাৰ বিধায়কসকলৰ মাজত আমি সম্পৰ্ক বা কোঅৰ্ডিনেশ্যন ষ্ট্ৰং কৰিবলৈকে যত্ন কৰিম, যাতে আমাৰ জনপ্ৰতিনিধিসকলে কি কাম পাই থাকে, আৰু যিকেইজন ঠিকাদাৰে কাম ভালকৈ কৰা নাই তেওঁলোকক আমি ৱাৰ্ণিং বা তেওঁলোকক আমি ক'ম যে আপোনালোকে এনেকুৱা নকৰিব, ভালকৈ কাম কৰক, যাতে ৰাইজৰ অসুবিধা নহয়। আৰু পৰৱৰ্তী সময়ত আপোনালোকৰ হৈ বিধায়কসকলৰ হৈ আমি যিমানখিনি পাৰোঁ কাম কৰিবলৈ নিশ্চয়কৈ চেষ্টা কৰিম।